সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ চ'ত মাহৰ 14 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি, দিনৰ 8:37 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, দিনৰ 7:09 চলি থাকিব। আজি যোগ হৈছে ধৃতি যোগ, ৰাত্ৰি 7:09 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:21 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:32 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ হ'ব বৰাহৰ অস্থি বায়ুযোগ, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:26 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু সিংহ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বান্দৰৰ অস্থি অষ্টোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:04 পৰা 5:37। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 6:14 পৰা 10:15। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন সম্পত্তি বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ঘৰত আজি নতুন সা সম্পত্তি বৃদ্ধি পাব। আজি বন্ধু বান্ধৱে আপোনাক হয়তো কোনোবা কথাত অকণমান কঠিনভাৱে হয়তো কঠোৰভাৱে কিবা কথা ক'ব পাৰে, গতিকে বন্ধুত্বৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে লাভদায়ক হৈ পৰিব। পুৰণা ক'ৰবাৰ পৰা পাবলগীয়া লাভো আজি দিনটোত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে ঘৰুৱা ক্ষেত্ৰত হয়তো ঘৰৰ কোনোবা সদস্যৰ দায়িত্ব আপোনাৰ ওপৰত আজি বৃদ্ধি পাব। লগতে আপোনাৰ খং ৰাগৰ পৰিমাণো আজি আকস্মিকভাৱে বৃদ্ধিৰ সম্ভাৱনা আছে। গতিকে নিজক নিয়ন্ত্ৰণ ৰখাৰ আপুনি নিজেই চেষ্টা কৰিব। আজি অনুভৱী ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব, কাৰণ কোনোবা নহয় কোনোবা অনুভৱী ব্যক্তি আপোনাৰ ওচৰত আহিব, যি ব্যক্তিয়ে মাজে সময়ে আপোনাক উপদেশো দিয়া পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে যিকোনো কাম খুব নিখুঁতভাৱে কৰা দেখা যাব। এটা কামেই এওঁলোকে খুব দায়িত্ব লৈ সেই কামটো নিৰন্তৰভাৱে শেষ নোহোৱালৈকে একেটা কামত লাগি থকাও পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ
অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব, যিটো লিংকত গৈ আপোনালোকে এইবাৰ অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলবোৰো চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ওচৰত আজি কোনো এনে সম্পৰ্কীয় ব্যক্তি আহিব, যি ব্যক্তিয়ে আপোনাৰ সৈতে হাঁহি ধেমালি ফূৰ্তি আনন্দ কৰি আপোনাৰ দিনটো যথেষ্টখিনি পজিটিভ কৰি ৰখা পৰিলক্ষিত হ'ব। আজি দিনটোৰ শেষৰ ভাগত আৰ্থিক লাভৰ সম্ভাৱনা আছে। ৰাতিপুৱা ভাগত হয়তো আপুনি পাবলগীয়া ধন সিমান সোনকালে লাভ নকৰিব পাৰে, কিন্তু দিনটোৰ শেষৰ ভাগত আপুনি সেই ধনো লাভ কৰিব। কথা বতৰাত সংযমতা আহিব। এওঁলোক খুব নম্ৰ ভদ্ৰভাৱে আজি আনৰ সৈতে কথা বতৰা কোৱাও দেখা যাব, কিন্তু আনৰ কথামতে আপুনি চলাৰ পৰা অকণমান দূৰত থাকিব। নিজৰ ব্যক্তিত্ব যাতে আপুনি আজি ত্যাগ নকৰে, কাৰণ আনৰ কথামতে চলিলে আনে আপোনাৰ আজি সুবিধা হয়তো ল'ব বিচাৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ বিবাহিতসকলৰ আজি ঘৰত দায়িত্ব কিছু বাঢ়িব, কাৰণ ঘৰৰ দায়িত্ব আপুনি প্ৰয়োজনতকৈ অকণমান বেছি ল'ব লাগিব। যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকে তেওঁলোকৰ আজি ঘৰত যোৱাৰ কিছু ইচ্ছা বৃদ্ধি পাব। আৰু বহুদিনৰ পৰা যদি কিবা কৰিম বুলি ভাবি আছে, মনত আপুনি আশা লৈ আছে, আজি সেই মনৰ আশাবোৰ পূৰ্ণ হোৱাৰো সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ পঢ়াৰ পৰা অকণমান দূৰত্ব আজি বাঢ়িব। বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব, যিটো লিংকত গৈ আপোনালোকে আপোনাৰ অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলবোৰো এইবাৰ চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি অনায়াসে ধন একত্ৰিত কৰিব পাৰিব, গতিকে ধন ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনাৰ হাতলৈ আগমন হ'ব ধৰিব। লগতে পাৰ্টি নতুবা কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়াও হৈ পৰিব। আজি অন্য ব্যক্তি আপোনাৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি উঠাও দেখা যাব, গতিকে সকলোৰে সৈতে সম্পৰ্ক আজি আপোনাৰ ভাল হ'ব। উৎসাহ উদ্দীপনাও আজি আপোনাৰ বৃদ্ধি পাব। বিগত দিনৰ তুলনাত আজি আপোনাৰ মনোবল উৎসাহ আজি বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত অকণমান খং ৰাগ আজি বাঢ়িব পাৰে, গতিকে যিমান পাৰে প্ৰেম সম্পৰ্কত হওক নতুবা বাহিৰা ক্ষেত্ৰতে হওক আপুনি নিজৰ খং নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে বিপদত পৰা ব্যক্তিক সহায় কৰাও মাজে সময়ে দেখা যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ প্ৰিয়জনে হয়তো আজি কিবা আপত্তি কৰিব পাৰে, মাজে সময়ে প্ৰিয়জনৰো খং হয়তো বাঢ়িব পাৰে, গতিকে নিয়ন্ত্ৰণ ৰাখিব। নিজতকৈ সৰু ব্যক্তিৰ সৈতে আপুনি ঘূৰা ফুৰা কৰিব লাগিব। আপোনাতকৈ যি ব্যক্তি সৰু তেওঁলোকৰ সৈতে আজি যোগাযোগ আপোনাৰ খুবেই ভাল হ'ব। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব আজিৰ বাবে গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি অকণমান নিজৰ স্বাস্থ্যৰ নিজেই যত্ন ৰাখিব। আজি কিন্তু আপোনাৰ সকলো কাম বনবোৰ সোনকালে হৈ উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে কাম বনত আজি কোনো ক্ষেত্ৰত পলম নহয়। আৰু ধন আপুনি যিমানেই সঞ্চয় কৰিম বুলি ভাবে সিমানেই আপোনাৰ হাতৰ পৰা ধন আজি খৰচ হ'ব, অৰ্থাৎ খৰচৰ মাত্ৰা আজি কিছু দেখা পোৱা গৈছে। লগতে উৎসৱ পাৰ্বণ নতুবা কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ আজিৰ দিনটোত কৰিব লাগিব। আৰু প্ৰভাৱশালী ব্যক্তিৰ সৈতেও আপোনাৰ আজি যোগাযোগ হ'ব। এনে কোনো ব্যক্তিক আপুনি লগ পাব যি ব্যক্তিক লগ পোৱাৰ ফলত অনাগত দিনত আপোনাৰ কোনোবা ক্ষেত্ৰত
লাভ হ'ব। আজি অতি সহজতে বিপৰীত লিংগৰ ব্যক্তিক আপুনি আকৰ্ষিত কৰিব পাৰিব। গতিকে আপোনাৰ কথা বতৰা নতুবা আপোনাৰ কাম বনে অন্য ব্যক্তিক সোনকালে আপোনাৰ পিনে আকৰ্ষিত কৰি তুলিব আৰু আপোনাক অন্য ব্যক্তি আজি অনুসৰণ কৰাও পৰিলক্ষিত হ'ব। খেলা ধূলাত অংশগ্ৰহণ আজি কৰিবলগীয়াও হ'ব। বিশেষকৈ শাৰীৰিক চৰ্চাও আজি কৰিবলগীয়া হয়তো হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কত অকণমান প্ৰিয়জনৰ পৰা আজি দূৰত্ব বাঢ়িব। বাকী কিন্তু বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, পঢ়া শুনাত আজি সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব, যিটো লিংকত গৈ আপোনালোকে আপোনাৰ অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলবোৰো চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি যথেষ্টখিনি শাৰীৰিকভাৱে সুস্থ থকা দেখা যাব। বিগত দিনত স্বাস্থ্যত অকণমান দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ বহু পৰিমাণে কম হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে মাতৃৰ মৰম চেনেহ লাভ কৰিব। প্ৰত্যেকটো ক্ষেত্ৰত মাতৃৰ সমৰ্থন আজি প্ৰাপ্তি হ'ব। ধন প্ৰাপ্তিৰো পূৰ্ণ সম্ভাৱনা আছে। লগতে নিজৰ বুদ্ধিমত্তাৰে এওঁলোকে আজি ধন উপাৰ্জন কৰিব নিশ্চয় পাৰিব। লগতে বন্ধু বান্ধৱৰ সহযোগ আপোনাৰ ওচৰত আজি থাকিব। গতিকে কোনোবা নহয় কোনোবা বন্ধুৱে আপোনাক আজি সহায় সহযোগিতা কৰাও দেখা যাব। প্ৰেম সম্পৰ্কত বিগত দিনত চলি থকা সকলো সমস্যা আজি দিনটোত দূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনাও আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰহে আজি কাম বনবোৰ কৰা দেখা যাব। যিটো ভাল পায় সেইটোহে কৰিব, যিটো ভাল নাপায় সেইটো কৰিবলৈ এওঁলোকৰ সিমান আজি মন নাযাব। আজি বাহিৰা চিন্তা হয়তো মাজে সময়ে আপোনাৰ মনত আহিব পাৰে। গতিকে অতিৰিক্ত চিন্তাৰ বোজাও অকণমান বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাৰ নামত কিছু যাত্ৰা হ'ব। পঢ়াৰ বাবে হয়তো ক'ৰবাত সৰু সুৰাভাৱে যাত্ৰা কৰিব লাগিব। লগতে মনত এই ৰাশি ব্যক্তিসকলৰ আনৰ প্ৰতি বেয়া ভাৱবোৰ নোহোৱা হ'ব, কাৰণ মনত আজি সকাৰাত্মক চিন্তাৰো উদয় হ'ব। লক্ষ্য কৰিলে বাকী ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি সা সম্পত্তিবোৰ বৃদ্ধি পাব। লগতে এওঁলোকে আজি মনে ভাল পোৱাটোহে কৰা দেখা যাব। যিটো এওঁলোকে খুবেই ভাল পায় সেইটোহে কৰিব। আনে জোৰ কৰিলেও সেই কামৰ যি কাম ভাল নাপায় সেই কাম এওঁলোকে কৰিব নিবিচাৰে। লগতে বিদেশত নতুবা ঘৰৰ বাহিৰত যদি আপোনাৰ ধন সম্পত্তি মাটি বাৰী এইবোৰ আছে, তেতিয়াহ'লে তেনে ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ আজি লাভৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আজি উপহাৰৰ লেনদেন হ'ব। কোনোবাই হয়তো আপোনাক দিব পাৰে, নতুবা আপুনিও হয়তো কাৰোবাক উপহাৰ দিবলগীয়া হ'ব। নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো আজি পূৰ্ণ সম্ভাৱনা আছে। কোনোবাৰ সৈতে হয়তো নতুন যোগাযোগ আজি হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ মনত ভয় ভাৱ আজি বহু পৰিমাণে কমিব। গতিকে সাহসিক মনোবল এওঁলোকৰ আজি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ থকা দেখা যাব, কাৰণ প্ৰয়োজনতকৈ বেছি সময় মোবাইলৰ সৈতে এওঁলোকৰ ব্যস্ততা বাঢ়িব। বিদ্যাৰ্থীসকলৰ পঢ়াতকৈ বেলেগ বেলেগ ক্ষেত্ৰতহে ব্যস্ত থকা আজি পৰিলক্ষিত হ'ব। লগতে আজি আপোনাৰ যোগ্যতাবোৰ বাঢ়িব, কাৰণ প্ৰায় প্ৰতিটো ক্ষেত্ৰত তেওঁলোকক যোগ্য বুলি আজি সমাজে স্বীকৃতি প্ৰদান কৰিব। গতিকে লক্ষ্য কৰিলে অন্য দিশতো দিনটো শুভভাৱেই অতিবাহিত হ'ব। আৰু শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। তথাপি কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ আজি সুনাম অৰ্জনৰ পূৰ্ণ যোগ আছে। লগতে জীৱনটো আজি আপুনি উপভোগ কৰিব পাৰিব, নিজৰ মতে এওঁলোকে চলা দেখা যাব। আজি আনৰ সহায় নোলোৱাকৈ এওঁলোকে ধন উপাৰ্জন কৰিব পাৰিব। গতিকে নিজেই স্বতন্ত্ৰভাৱে ধন উপাৰ্জন কৰাৰ আজি ক্ষমতা আপোনাৰ বাঢ়িব। এওঁলোকৰ জ্ঞান আজি বৃদ্ধি পাব, বহু কথা শিকিব পাৰিব, নজনা কথা জনাৰ আজি পূৰ্ণ যোগ পৰিলক্ষিত হৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি অতিথি আলহীৰ আগমনৰো সম্ভাৱনা আছে। সৰু সুৰা যাত্ৰাও হ'ব। আপুনি দিনটোত খুব অত্যাৱশ্যকীয় ঠাইলৈহে যাত্ৰা কৰিবলগীয়া হৈ পৰিব। ঘৰৰ খৰচ কিছু থাকিব। ঘৰৰ নামত আজি আপুনি নিজেই ব্যক্তিগত খৰচো কৰিব লাগিব। লগতে পুৰণা বন্ধু বান্ধৱ নতুবা বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আজি পুনৰ যোগাযোগ আপোনাৰ হৈ পৰিব। লগতে আজি পৰিষ্কাৰ পৰিচ্ছন্ন চাফ চিকুণতাৰ প্ৰতি তেওঁলোকৰ খুবেই গুৰুত্ব দিয়া এওঁলোকে দেখা যাব। গতিকে নিজক কিছু স্বাস্থ্যৱান কৰি সৌন্দৰ্যৱান কৰি ৰাখিবলৈ আপোনাৰ খুবেই মন যাব। গতিকে লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও যিহেতু দিনটো শুভভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি বিপদত পৰা ব্যক্তিক সহায় কৰা দেখা যাব। গতিকে আনক সহায় কৰিবলৈ আপোনাৰ মন যাব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপুনি দিনটোত লাভ কৰিব। গতিকে ঘৰতে হওক, ঘৰৰ পৰা ক'ৰবাতে হওক আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। লগতে সহন শক্তিও আপোনাৰ খুবেই বাঢ়িব। গতিকে আনে কিবা ক'লেও সেই কথাবোৰ এওঁলোকে খুব ধীৰ স্থিৰেৰে শুনি তাৰ প্ৰত্যুত্তৰ নিদি মনে মনে থকা দেখা যাব। আজি ধন হঠাৎ আপোনাৰ হাতলৈ আগমন হ'ব। যিটো পথেৰে আপুনি ধন পাম বুলি কেতিয়াও ভবা নাছিল, তেনে পথেৰেও আপোনাৰ ধন আগমনৰ সম্ভাৱনা আছে। কিন্তু খৰচত অকণমান নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। খৰচত নিয়ন্ত্ৰণ নাৰাখিলে আপোনাৰ হাতত অহা ধনবোৰ খৰচেই হৈ পৰিব। গতিকে গুৰুত্ব ৰাখিব। যিমান পাৰে প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ সৈতে বিবাদ নকৰিব, কাৰণ প্ৰিয়জনৰ সৈতেহে বিবাদ হ'ব পাৰে, বাকী ব্যক্তিৰ সৈতে আপোনাৰ সিমান বিবাদ নহয়। অৱশ্যে নতুন নতুন খবৰো আজিৰ দিনটোত প্ৰাপ্তিৰ সম্ভাৱনা আছে। আৰু বহুদিনৰ পৰা আপুনি যিটো ক্ষেত্ৰত প্ৰশংসা পাম বুলি ভাবি আছিল, আজি তেনে ক্ষেত্ৰতে অন্য ব্যক্তিয়ে আপোনাৰ প্ৰশংসাও কৰিব। সৰু সুৰাভাৱে উপহাৰো হয়তো দিনটোত লাভ কৰিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি ব্যস্ততাৰ পৰিমাণ বাঢ়িব, কাৰণ ঘৰুৱা ব্যস্ততা আজি কিছু বৃদ্ধি পাব। বাকী কিন্তু লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকল আজি সোনকালে খং কৰা এওঁলোকক দেখা যাব। সোনকালে হয়তো অভিমান এওঁলোকে আজি কৰিব পাৰে। গতিকে জীৱনসংগীয়ে আপোনাক আজি কিছু সন্মত কৰাব বিচাৰিব। লগতে আনৰ পৰা আদৰ সাদৰ আপুনি অৱশ্যে যথেষ্টখিনি লাভ কৰিব। অন্য ব্যক্তি আপোনাক খুব আজি গুৰুত্ব দিয়াও পৰিলক্ষিত হ'ব। লগতে অজ্ঞাত পথেৰে ধন আগমনৰ সম্ভাৱনা আছে। যিটো পথেৰে আপুনি কেতিয়াও ভবা নাছিল ধন আহিব বুলি, কিন্তু আজি তেনে পথেৰে আপোনাৰ হাতত ধন আগমন হ'ব। নতুন নতুন কথা আপুনি জানিব পাৰিব। বহু গোপন ৰহস্য এই ৰাশিৰ ব্যক্তিসকলে জানিব পাৰিব। আনৰ বিশেষকৈ ব্যক্তিগত গোপন কথা আজি আপুনি গম পাব। আপোনাৰ কোনোবা ব্যক্তিগত গোপনীয় কথাও হয়তো আনে
গম পাব নতুবা জানিব হয়তো বিচাৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কিবা কথা পাহৰিব পাৰে, গতিকে কথাবোৰ ভালদৰে মনত ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত হয়তো অকণমান কাম বনবোৰ আজি সাল সলনি হ'ব পাৰে, গতিকে আপুনি কৰি থকা কাম বনবোৰ সাল সলনিভাৱে কৰিবলগীয়াও হৈ পৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি ঘৰত কোনোবা আপোনাৰ মন পচন্দৰ ব্যক্তিৰ আগমন হ'ব। শহুৰেকৰ ঘৰৰ ফালৰ পৰা আজি কিবা ভাল খবৰ হয়তো শুনিব পাৰে সেই ব্যক্তিসকলে। লগতে ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো বাঢ়িব আৰু ৰাতিপুৱাৰ ভাগত শুই উঠাত অকণমান অৱশ্যে পলম হ'ব পাৰে কিবা কাৰণবশতঃ, বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি সকাৰাত্মক চিন্তাৰ উদয় হ'ব আৰু মানসিকভাৱে আজি শান্তি এই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। লগতে নতুন নতুন দ্ৰব্য প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ঘৰতে হওক, আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে হওক, নতুন নতুন সা সম্পত্তি বৃদ্ধি পাব। লগতে পুৰণা ক'ৰবাৰ পৰা পাবলগীয়া লাভ আজি প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। পুৰণাভাৱে ক'ৰবাৰ পৰা কিবা হয়তো প্ৰাপ্তি হ'ব। ঘৰত অকণমান চিন্তা থাকিব, কাৰণ ঘৰত বিভিন্ন ব্যক্তিয়ে বিভিন্ন কথা কৈ আপোনাৰ চিন্তা আজি বৃদ্ধি কৰা দেখা যাব। কিন্তু উপহাৰৰ আদান প্ৰদান আজি হ'ব ধৰিব। উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। লগতে কথা বতৰাৰ জৰিয়তে এই ৰাশি ব্যক্তিসকলে আনক প্ৰভাৱিত কৰাৰ ব্যক্তিত্ব আজি দেখা পোৱা গৈছে। গতিকে আপুনি নিজৰ কথা বতৰাৰে আনক সোনকালে সন্মত কৰিব পাৰিব। বহুদিন সম্পৰ্ক নথকা সম্পৰ্কীয় ব্যক্তিৰ সৈতেও আজি পুনৰ যোগাযোগ হ'ব। সামাজিক দায়িত্ব কিছু মাজে সময়ে বাঢ়িব, কাৰণ সমাজৰ দায়িত্ব আজি আপুনি পালন কোনোবা ক্ষেত্ৰত কৰিব লাগিব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অকণমান লৰা ঢপৰাৰ মাজেৰে পাৰ হ'ব। আপুনি বিভিন্ন ক্ষেত্ৰত আজি ব্যস্ত থাকিব লাগিব। বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত ব্যস্ততাৰ আজি পৰিমাণ দেখা পোৱা গৈছে। ধন আগমনে আপোনাৰ আৰ্থিক সমস্যা কিছু দূৰ কৰাও দেখা যাব। গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ আজি প্ৰয়োজনীয়তা আহিব, কাৰণ আপুনি অবিহনে হয়তো পৰিয়ালৰ কিবা কাম আধৰুৱা হৈ ৰোৱা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ হঠাৎ কিবা ভাল খবৰে মনোবল আজি পুনৰ বৃদ্ধি কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো খুবেই ভাল দিন। গতিকে প্ৰেমত আজি দিনটো আনন্দ বাঢ়িব। লগতে ক'ৰবাত পূজা পাৰ্বণ সভা অনুষ্ঠান অথবা অন্য কিবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়াও হৈ পৰিব। লগতে আনে কি কয় কি নকয় সেইবোৰে এওঁলোকে বৰ বিশেষ চিন্তা নকৰি নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। সন্তানৰ পৰাও আজি আনন্দ বৃদ্ধি পাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ সন্তানে আজি আনন্দ দিব। লগতে চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ, বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে আজি সময় অতিবাহিত কৰা দেখা যাব। ঘূৰা ফুৰাৰ নামতো অকণমান সময় আপোনাৰ অতিবাহিত হ'ব পাৰে। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব।
একেবাৰে শেষত মীন ৰাশি লৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি দিনটোৰ আৰম্ভণিৰে পৰা খুবেই এক্টিভ থকা দেখা যাব। গতিকে যেতিয়া ৰাতিপুৱাৰ আৰম্ভণিখিনি আপোনাৰ ধুনীয়াকৈ হ'ব, তেতিয়া দেখিব আপোনাৰ গোটেই দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজি আৰ্থিক ক্ষেত্ৰতো সমস্যা নাথাকে। ধনৰ সিমান অভাৱ অনাটন আজি আপোনাৰ কোনো ধৰণত নাথাকে। লগতে সকলো ক্ষেত্ৰত আপুনি নিজকে মুক্তি পোৱা যেন অনুভৱ কৰিব। আজি অকণমান সকাহো আপুনি লাভ কৰিব। লগতে সমাজৰ সৈতেও আপুনি ওতঃপ্ৰোতভাৱে জড়িত থাকিব লাগিব। প্ৰেম সম্পৰ্কত অকণমান মধ্যম, কাৰণ হয়তো প্ৰিয়জনে কিবা কথা অকণমান খঙালভাৱে আপোনাক ক'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। দিনটো কিন্তু আপোনাৰ বহু ব্যস্তপূৰ্ণভাৱেই পাৰ হ'ব। আজৰি সময়ত এওঁলোকে নিজৰ ব্যক্তিগত কাম কৰিবলৈ বেছি প্ৰাধান্য দিয়াও দেখা যাব, কাৰণ সমাজৰ কামটো আজি আপুনি কৰিয়েই থাকিব লাগিব, কিন্তু আজৰি সময়খিনি তেওঁলোকে নিজৰ ব্যক্তিগত কামকো প্ৰাধান্যতা দিয়া দেখা যাব। হঠাৎ কোনোবা অতিথি আলহী আপোনাৰ ঘৰত আহিব পাৰে, যিটো কাৰণত আপুনি যদি কিবা কাম কৰিম বুলি পৰিকল্পনা কৰি আছে, সেই কামসমূহ অকণমান সাল সলনি কৰিবলগীয়াও হৈ পৰিব। কিন্তু বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে আজি দিনটো অত্যন্ত শুভ দিন, কাৰণ আজি সেই ক্ষেত্ৰতো সুফল লাভ কৰিব। নৃত্য গীতত সুনাম অৰ্জনৰ যোগ আছে, কাৰণ কালচাৰেল ক্ষেত্ৰৰ সৈতেও এই ৰাশিৰ ব্যক্তিসকলক আজি জড়িত হৈ পৰা পৰিলক্ষিত হ'ব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।